বছৰ আগত ইয়াতে যেতিয়া ভাঙিল মাথাউৰি ছিঙি আহি ভাঙি গ'ল তাৰপিছত এই দলংখন চেংচন হ'ল দলংখন চেংচন হোৱাৰ পিছত এই বছৰতে ডেমেজ হৈ গ'ল ডেমেজ হোৱাৰ পিছত আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ কিন্তু কোনো কাণ সাৰ দিয়া নাই বিধায়ক আজিলৈকে আহাই নাই ইলেকশ্যন যোৱাৰ পিছত জয়ী হোৱাৰ পিছত ইয়ালৈ আহাই নাই ভাগ্যৰ কথা এইখিনি আমি চৰকাৰক আহ্বান জনাওঁ যে যাতে আমাৰ এই দুৰ্ভিক্ষীয় অঞ্চলত এই দলংখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ সুবিধাৰ্থে যাতে এই দলংখন অতি সোনকালে মেৰামতি কৰি দিয়ে এই দলংখন ছাৰ এই দলংখন 3 বছৰ ধৰি বেয়া হৈ আছে এই দলংখন মানে ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে ইমান কষ্ট হৈ গৈছে মক্তবলৈ যাব নোৱাৰে স্কুললৈ যাব নোৱাৰে আজিও ছাৰ স্কুলৰ ছাত্ৰবিলাক দলংখন ভাঙি ছিঙি তলত পৰি গৈছিল আজি পৰি গৈছিল ছাৰ চাওক দলংখন ইমান বেয়া হৈছে ছাৰ তো যাই হোক আমি বিজেপি চৰকাৰক বাৰ আহ্বান জনাইছোঁ এই দলংখন ইমিডিয়েট কাম কৰিব লাগে এই দলংখন ইমিডিয়েট বনাই দিব লাগে এই দলংখন 11 লাখ টাকাৰ দলং ছাৰ চাওক ইমানভাৱে কাম কৰিছে 2 বছৰ না যাওঁতে আগতে মানে ছিঙি ভাঙি পৰি গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ